সুপাৰ মাৰ্কেটৰ উৰণ সেতুত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ৰেপিড' চালকসহ মৃত্যুক সাৱটিলে যাত্ৰীয়ে। গুৱাহাটীত লহ পৰি থকা প্ৰিয়া আৰু নাই। বহুত ভাল, বহুত মৰমীয়াল ছোৱালী, কি ব্যৱহাৰ তাই। হোজাইৰ এই ঘৰখনৰ পৰা ওলাই আহি প্ৰিয়াই গুৱাহাটীত লহ পৰি আছিল। 2টা বছৰে হাতীগাঁৱত ভাড়াতীয়া হিচাপে থকা প্ৰিয়াই টিউচন কৰিবলৈ গৈছিল। ইমান ফোন মাৰি আছোঁ, ৰিং কৰি আছে, নাই নধৰে, ফোন নধৰে। কিয় নধৰে মোৰ ভয় হৈ গ'ল। আজিকালি এইবিলাকৰ কাৰণে এক্সিডেণ্ট কাৰণে মোৰ ভয় লাগি কিয় অহা নাই। তাৰ লগৰ দুই এটাক ফোন কৰিলোঁ, তাৰপিছত নাই আমিও ফোন কৰিছোঁ, ফোন ৰিচিভ কৰা নাই। তেতিয়া মই ভয় কৰা নাই বোলে কাৰোবাৰ আছে আৰু অলপ দেৰি হৈছে, হয়তো চাইলেণ্টত আছে, গম পোৱা নাই। বাৰে বাৰে প্ৰিয়ালৈ ফোন কৰাৰ পিছতো ফোন উঠোৱা নাছিল প্ৰিয়া সোণাৰে। এজন ল'ৰা আৰু তাৰমানে চিনাকিয়ে তেওঁ বোধহয় কিবা নিউজ চিউজ পাইছে নেকি, মোক কোৱা নাই, কিন্তু মোক কোৱা নাই। তেওঁ আমাৰ তাতে খবৰ ল'ব গৈছিল যে প্ৰিয়া আহিছে নেকি, যে প্ৰিয়াতো অহা নাই, এনে কথা, প্ৰিয়া অহা নাই, কি বা তুমিও ফোন কৰিবাচোন, খবৰ পালে মোক ক'বা। কিন্তু মই ডাইৰেক্ট ফোন পোৱা নাই। তেতিয়া মই ঘৰৰ মানুহক ফোন কৰি দিলোঁ যে প্ৰিয়া কিন্তু আজি আহি পোৱা নাই, ঘৰ আহি পোৱা নাই, হয় নেকি। দাদাকক ফোন কৰিলোঁ, কওঁতে কৈছে মই আণ্টি মই ফোন কৰোঁ। ফোন কৰিলে হেৰি দাদাকে ফোন কৰিলে ফ্ৰেণ্ডক ফোন কৰোঁতে তাৰ ফোন পোৱা নাই। হাতীগাঁৱত ভাড়াতীয়া হিচাপে থকা প্ৰিয়া সোণাৰ আৰু ঘূৰি নাহিল। যিখন ৰেপিড' বুক কৰি ৰুমলৈ আহি আছিল, এক ভয়ংকৰ পথ দুৰ্ঘটনাত তাতেই মৃত্যুক সাৱটিলে প্ৰিয়া আৰু ৰেপিড' চালকজনে। ছুপাৰ মাৰ্কেটৰ উৰণ সেতুত কোনো বাহনে মহতিয়াই লৈ যায় ৰেপিড' চালকজন আছিল নলবাৰীৰ ৰঞ্জিত ৰাজবংশী। বিহুত ঘৰলৈ যোৱাৰ কথা আছিল চালকজনৰ। দিনে দিনে নিয়ন্ত্ৰণহীন হৈ পৰিছে যান বাহনৰ গতিবিধি। কত পৰিয়ালে প্ৰতিদিনেই আপোনজনক হেৰুৱাইছে। আজি আমাৰ ইয়াৰ মানে এটা দুৰ্ঘটনা হৈ গ'ল, বহুত বেয়া লাগিছে শুনি। আমাৰ লগৰীয়া ছোৱালী এজন গুৱাহাটী ল পঢ়ি আছিলে, লাষ্ট ইয়াৰ আছিলে, তাৰ বাইকত ৰেপিডৰ পিছত আছিলে, বেক চাইডৰ পৰা খুন্দা মাৰিবলৈ হৈ গ'ল, দুৰ্ঘটনা হৈ গ'ল। আজি আমি এইটোৰ কাৰণে বহুত দুখিত। আমাৰ কিন্তু এইটো বহুত বেয়া লাগি আছে। আজি তাৰ দেউতাও অসুস্থ, দেউতাক এতিয়ালৈকে একো ক'ব নোৱাৰে। আমি এইটোৱে কৈ কৰি আছোঁ আজি। এই দুৰ্ঘটনাবোৰ আমি ৰোধ কৰিব নোৱাৰোনে? হোজাইৰ পৰা বিশ্বজিৎ আৰু গুৱাহাটীৰ পৰা বিক্ৰমজিৎ কলিতাৰ ৰিপৰ্ট, টাইম 8।